মন্দিয়া সমষ্টিৰ আলিপুৰ ৰসুলপুৰত বেকী নৈৰ তীব্ৰ গৰাখহনীয়া। বেকী নৈৰ গৰাখহনীয়াত অসমৰ মানচিত্ৰৰ পৰা নিশ্চিন্ন হোৱাৰ পথত কেইবাখনো গাঁও। আলিপুৰত বেকী নৈৰ বুকুত জাহ গ'ল ৭০টাতকৈও অধিক পৰিয়ালৰ ভেটি মাটি। স্থানীয় বিধায়কৰ সৈতে যোগাযোগ কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ। জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষৰ নিষ্ক্ৰিয় ভূমিকাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। মন্দিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত বেকী নৈৰ তীব্ৰ গৰাখহনীয়া। বেকী নৈৰ খহনীয়াৰ বাবে নিঃস্ব হৈ পৰিছে মন্দিয়া সমষ্টিৰ বাগবৰ আৰু কলকাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বহু পৰিয়াল। সম্প্ৰতি মন্দিয়া সমষ্টিৰ বাগবৰ ৰাজহ চক্ৰৰ আলিপুৰ ৰসুলপুৰ কৈমাৰী আৰু ৪ নং ভেড়াগাঁৱত অব্যাহত আছে বেকী নৈৰ তীব্ৰ গৰাখহনীয়া। বিগত ৩টা মাহত নদীৰ বুকুত জাহ গ'ল প্ৰায় ৭০টাকৈ পৰিয়ালৰ ঘৰবাৰী, খেতি বাতি আৰু সমগ্ৰ জীৱনৰ উপাৰ্জন। কিন্তু কাণ সাৰ নাই বৰপেটা জিলা প্ৰশাসন, জলসম্পদ বিভাগ তথা স্থানীয় জনপ্ৰতিনিধিৰ, যাৰ বাবে আজি বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আলিপুৰত বেকী নৈৰ পাৰত অনুষ্ঠিত হয় দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। প্ৰতিবাদকাৰীসকলৰ অভিযোগ, সুদীৰ্ঘ দিন ধৰি গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছতো জিলা প্ৰশাসনে কোনো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই। আনকি স্থানীয় বিধায়ক তথা সাংসদেও ভুক্তভোগী ৰাইজৰ এই বিপদৰ সময়ত খবৰ ল'বলৈ কাণ দিয়া নাই। অতি শীঘ্ৰে যদি স্থায়ীকৈ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেনে সমগ্ৰ আলিপুৰ আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহ অসমৰ মানচিত্ৰৰ পৰা বিলীন হৈ পৰিব। নমস্কাৰ। মোৰ মোটামুটি 3 মাহ হ'ল। 3 মাহ ধৰি যিখিনি মানে গৰাখহনীয়াৰ সমস্যা মোৰ কৰাৰকম ব্ৰিজৰ পৰা মানে যিটো পানীৰ পূব ফালৰ পৰা পশ্চিম ফালে চুত আহিছে, তাৰ পাছতে মোৰ যিখিনি গাঁও আছে মোটামুটি আমাৰ 1 নম্বৰ ৰসুলপুৰ, আলিপুৰ, কাইমাৰী 3টা গ্ৰামৰ মোটামুটি ৬০-৭০ ঘৰ মানুহ। কিন্তু আলিপুৰৰ বেছি ক্ষতি হৈছে। আলিপুৰৰ মানে বেছি ক্ষতি হৈছে মানে নদীৰ কমপ্লিট সোমাই গৈছে। আলিপুৰৰ পৰা সোমাইছে মোটামুটি ৬০-৭০ ঘৰ মানুহ এতিয়া মানে গৃহহাৰা হৈছে। এতিয়া মানে এই যিখিনি মোৰ এই আবিদে মাটি আছিল, এই মৰাপাট আছিল, সেইখিনি নদীত গৈছে। মোৰ শালি খেতি নদীত গৈছে। মোৰ যিখিনি মানে ক্ষতি হৈছে সেই ক্ষতিখিনি মানে এতিয়া মানে পূৰণ কৰাৰ কোনো অৱস্থাই নাই। আৰু মোৰ মানুহবিলাক এতিয়াও মানে ক'ত আছে এইটো মানে চৰকাৰে অলপ মানে দৃষ্টিগোচৰ মই আগতেও কৰিছোঁ, কিন্তু সেইখিনি এই 1% কাম কৰা নাই। মোৰ সাংবাদিক ভাই বহুত কষ্ট কৰিছে আৰু 3-4 আহিছিল। অহাৰ পাছতে যিখিনি কাম কৰিছে তেওঁলোকে যিখিনি কষ্ট কৰিছে, মই 10টা টকা তাক দিয়া নাই। যিখিনি মোক সহায় কৰিছে, কিন্তু চৰকাৰে মোক 1% সহায় কৰা নাই। নাই এই 3 মাহৰ নাই 3 মাহৰ এই এদিনো মই পুৰণীয়া জনীয়া আৰু মন্দিয়া সমষ্টিৰ যে মোৰ চেয়াৰমান ছাৰ, মোৰ সন্মানীয় বিধায়ক, সেই মানে তাৰ ফটো মাৰি দিয়া হৈছিল, কিন্তু সেও আজিলৈকে মানে কৰ্ণগোচৰ কৰা নাই। সি কৈছে যে যি বিভাগৰ কাম হ'ব, কিন্তু হয়তো জানুৱাৰীৰ পাছত হ'ব। মোৰ জানুৱাৰীৰ পাছত মানে মই থাকিব নোৱাৰোঁ। এতিয়া মোৰ আৰু 2 মাহ আছে। 2 মাহতে আলিপুৰ কৈমাৰী নাথাকে, সেইখিনি গুচি যাব। অহা নাই মই কৰ্ণগোচৰ কৰিছোঁ। মই সাংবাদিক ভাই দে আৰু যিখিনি মানুহ আছিল, মোৰ গাঁওবুঢ়া আছে, মোৰ আৰু মুৰব্বী আছিল, মই সকলোক জনাইছোঁ, কিন্তু জনাৰ পাছতে মই 1% ফল পোৱা নাই। মই এতিয়া দাবী জনাওঁ যে মোৰ গৰাখহনীয়া যিখিনি সমস্যা, আমি সাংবাদিক ভাইসকলৰ বন্ধু হিচাপে মই কওঁ, মই আপোনালোকে যিখিনি কষ্ট কৰি আছে আৰু কষ্ট কৰিব। আপোনাৰ জৰিয়তে এই প্ৰশাসন আৰু কৰ্তৃপক্ষক আৰু সন্মানীয় বিধায়ক জনীয়া আৰু মন্দিয়াৰ সমষ্টিৰ 2টা যিটো পাৰ্ট আছে, পাৰ না কৰি মোৰ যিখিনি কাম আছে, মই দাবী জনাওঁ যে চেয়াৰমেন ছাৰ আৰু যিটো মানে মোৰ চৰকাৰ আছে, মোৰ চৰকাৰৰ ফালৰ পৰা মই দাবী জনাওঁ মোৰ কামখিনি অতি শীঘ্ৰে 15 দিনৰ ভিতৰত সেইখিনি কাম মোৰ কৰিব লাগে। আৰু যদি নকৰে মোৰ গৃহহাৰা হৈছোঁ। এতিয়া মানে মোৰ মানুহবিলাক ভিজ খোৱা ভাত ছাড়াৰ কোনো বুদ্ধি নাই, দেশ চাৰি যাব লাগিব। আৰু মোৰ উপায় নাই, কোনো ৰাস্তাই নাই।
ইফালে সংবাদ মাধ্যমৰ সন্মুখত ৰাইজ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আছৰাফুল ইছলামে স্পষ্ট দাবী জনাই কৈছে, বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিশেষকৈ আলিপুৰ, ৰচুলপুৰ, ৪ নং ভেড়াগাঁও আৰু কৈমাৰী অঞ্চলত বেকী নদীৰ গৰাখহনীয়াৰ এক বিধ্বংসী অৱস্থাৰ সৃষ্টি হৈছে। বিগত ৩ মাহ ধৰি অব্যাহত থকা এই খহনীয়াত প্ৰায় ৫০০ৰো অধিক পৰিয়ালে ঘৰ-বাৰী হেৰুৱাই সৰ্বশ্ৰান্ত হৈ পৰিছে। গতিকে বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে স্থান পৰিদৰ্শন কৰি খহনীয়া নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰক। গৃহহীন আৰু সৰ্বশ্ৰান্ত ৫০০ৰো অধিক পৰিয়ালক মাটি ঘৰৰ উপযুক্ত ক্ষতিপূৰণ দি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আৰু জলসম্পদ বিভাগে খহনীয়া ৰোধৰ এক স্থায়ী সমাধান উলিয়াওক। অন্যথা ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন গঢ়ি তোলা হ'ব বুলি ভাবুকি প্ৰদান কৰে আছৰাফুল ইছলামে। বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আৰু মন্দিয়া সমষ্টিৰ অন্তৰ্গত বিশেষকৈ আপোনাৰ আলিপুৰ, ৰচুলপুৰ আৰু ৪ নম্বৰ ভেড়াগাঁৱৰ কৈমাৰী অঞ্চল বেকী নদীৰ গৰাখহনীয়াত আচলতে এটা বিধ্বংসী অৱস্থাৰ সৃষ্টি হৈছে। আমি দূৰৰ পৰা ইমান কথা গম পোৱা নাছিলোঁ। আজি আহি স্থানীয় ৰাইজৰ সৈতে কথা পাতি আমি যিখিনি কথা গম পালোঁ যে স্থানীয় ৰাইজে জনোৱা মতে বিগত ৩ মাহ ধৰি বিধ্বংসী আপোনাৰ গৰাখহনীয়া চলি আছে আৰু প্ৰায় তেওঁলোকে জনোৱা মতে ৫ শতাধিক পৰিয়ালে নিজৰ ঘৰ বাৰী হেৰুৱাই সৰ্বশান্ত হৈ পৰিছে। গতিকে এইটো এটা অত্যন্ত ভয়ংকৰ কথা। গতিকে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট আমাৰ যি জনপ্ৰতিনিধি আছে তেওঁলোকক দাবী জনাইছোঁ যে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষ আহি ইয়াত এই অঞ্চলৰ গৰাখহনীয়া পৰিদৰ্শন কৰি যাওক। পৰিদৰ্শন কৰি অতি শীঘ্ৰে এই অঞ্চলৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। এক আৰু দ্বিতীয় কথাটো হ'ল যে ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰি যি ৫ শতাধিক পৰিয়ালে সৰ্বহাৰা হৈ পৰিছে, সেই সৰ্বহাৰা লোকসকলক ঘৰ প্ৰদান কৰি, মাটি প্ৰদান কৰি, উপযুক্ত ক্ষতি প্ৰদান কৰি তেওঁলোকক অতি শীঘ্ৰে যাতে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু তৃতীয় কথাটো হ'ল যাতে এই সমস্যাটো এটা স্থায়ী সমাধান হয় তাৰ কাৰণে অসম চৰকাৰৰ জলসম্পদ বিভাগে যাতে এটা স্থায়ী ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমাৰ স্থানীয় যিজন জনপ্ৰতিনিধি আছে, আমাৰ মন্দিয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়া, তেখেত কামৰ মানুহ বুলি মানুহে জানে আৰু কামৰ মানুহ বুলি ভাবিয়ে তেখেতক সুতৰ বিপৰীতে গৈ এই সমষ্টিৰ মানুহে তেখেতক জিকাই পঠাইছে। কিন্তু আমি আহি স্থানীয় মানুহৰ লগত কথা পাতি বুজিলোঁ যে স্থানীয় মানুহে বহুত আগ্ৰহেৰে তেওঁক বহুত ভোট প্ৰদান কৰিছিলে, কিন্তু স্থানীয় মানুহৰ এই বিৰাট দুৰ্যোগৰ সময়ত তেখেতে কিন্তু এতিয়ালৈকে ইয়ালৈ আহি এটা খবৰ লোৱা নাই। গতিকে তেখেতক ৰাজহুৱাভাৱে আহ্বান জনাম যে আপুনি অতি শীঘ্ৰে এই অঞ্চলত আহি এই স্থানীয় ৰাইজৰ দুৰ্যোগৰ সময়ত কাষত থিয় দিয়ক আৰু আপুনি নিজে এটা উদ্যোগ গ্ৰহণ কৰি ইয়াত যাতে কামখিনি তাৎক্ষণিকভাৱে আৰম্ভ হয় তাৰ কাৰণে আপুনি এটা ব্যৱস্থা গ্ৰহণ কৰক। সেই আহ্বানো আমাৰ তৰফৰ পৰা স্থানীয় বিধায়কগৰাকীলৈকে জনাইছোঁ। স্থানীয় সাংসদগৰাকীৰ ভূমিকা অত্যন্ত দুৰ্ভাগ্যজনক আৰু দুৰ্বল বুলি আমি জানো। সেইকাৰণে স্থানীয় সাংসদগৰাকীৰ কথা মোৰ মনলৈ অহা নাই, কাৰণ তেখেত এজন অকৰ্মণ্য মানুহ, অকামিলা মানুহ আৰু তেখেতক এটা বিশেষ ৰাজনৈতিক পৰিস্থিতিত মানুহে আচলতে 10 লাখ ভোটৰ ব্যৱধানত তেখেতক জিকাইছিলে। কিন্তু তেখেতক জিকোৱাৰ পিছত মানুহৰ আচলতে তেখেতৰ প্ৰতি মোহভংগ হৈছে, তেখেতৰ প্ৰতি ক্ষোভৰ সৃষ্টি হৈছে। তাৰপিছতো যিহেতু এতিয়াও আমাৰ স্থানীয় সাংসদ হৈ আছে, জনপ্ৰতিনিধি হৈ আছে, গতিকে তেখেতৰ প্ৰতিও আহ্বান জনাম যে আপোনাৰ সংসদীয় সমষ্টিৰ এটা অঞ্চলত এনেকুৱা ধৰণে বিধ্বংসী বান আৰু গৰাখহনীয়াৰ কবলত পৰি প্ৰায় ৫ শতাধিক পৰিয়াল গৃহহীন হৈছে। গতিকে আপুনিও এই অঞ্চললৈকে আহক, আহি স্থানীয় সমস্যাৰ বুজ লৈ আপুনি এই বিষয়টো সমাধানৰ কাৰণে সংসদৰ মজিয়াত বলিষ্ঠভাৱে উত্থান কৰক আৰু সমস্যাটো সমাধানৰ কাৰণে চেষ্টা কৰক। আৰু যদি চেষ্টা নকৰে, সময় চাপি আহিছে, সন্মুখৰ নিৰ্বাচনত কিন্তু আপোনালোকে ৰাইজে কিন্তু শিক্ষা দিবলৈকে সাজু হৈ আছে। অত্যন্ত দুৰ্ভাগ্যজনক কথা, সমগ্ৰ অসমৰ ভিতৰতে আচলতে আটাইতকৈ সক্ৰিয় আৰু শক্তিশালী ডিপাৰ্টমেণ্টটো হ'ব লাগে আচলতে এই জলসম্পদ বিভাগটো। কাৰণ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাটো কেৱল এটা অঞ্চলৰ নহয়, অসমৰ আটাইতকৈ ডাঙৰ মৌলিক আৰু জ্বলন্ত সমস্যাটো হৈছে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা। আৰু আপোনালোকে দেখিছে এইবেলিও বানপানীৰ কাৰণে উজনি অসমৰ 3খনকৈ জিলা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে। আৰু আপোনালোকে জানে যে উজনি অসমৰ 3খন জিলা বিধ্বস্ত হোৱাৰ যি মূল কাৰণ, সেই কাৰণটো হ'ল চৰকাৰ, বিভাগ আৰু জিলা প্ৰশাসনে তেওঁলোকৰ যি ন্যূনতম দায়িত্ব, সেই দায়িত্ব তেওঁলোকে পালন কৰিব পৰা নাই। এনেকুৱা ধৰণৰ এটা ডাঙৰ দুৰ্যোগ আহিব, সেই খবৰটো তেওঁলোকৰ হাতত আছিল, সেই খবৰটো আগতীয়াকৈ ৰাইজক জনোৱা নাই, যাৰ কাৰণে আজি শতাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে, তেওঁলোকৰ মূল্যৱান নথি পত্ৰ সম্পত্তি সকলো ধ্বংস হৈ গৈছে। যেতিয়া দুৰ্ঘটনাটো ঘটিল তাৰ পাছত
এসপ্তাহলৈকে চৰকাৰৰ কোনো মানুহে উদ্ধাৰ কাৰ্যত লিপ্ত হ'ব পৰা নাছিলে। তাৰ পাছত এতিয়ালৈকে তাৎকালীনভাৱে যিখিনি সাহায্য প্ৰদান কৰিব লাগে সেই সাহায্য প্ৰদানো কিন্তু চৰকাৰখন আৰু বিভাগীয় কৰ্তৃপক্ষই কিন্তু ভালকে কৰিব পৰা নাই। গতিকে তেওঁলোকে নিজৰ দায়িত্ব পালনত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু যেতিয়া আমি নামনি অসমৰ বৰপেটা ধুবুৰী জিলাৰ কথা ক'ম তেতিয়াহ'লে আৰু অৱস্থা তথৈবচ, কাৰণ আমাৰ নামনি অসমৰ মানুহখিনিৰ প্ৰতি এই চৰকাৰখনে সদায় অৱহেলা কৰি থাকে, অৱজ্ঞা কৰি থাকে, আপোনালোকে জানে। গতিকে সেইকাৰণে আমাৰ বৰপেটাৰ মানুহৰ কাৰণে, ধুবুৰীৰ মানুহৰ কাৰণে, গোৱালপাৰাৰ মানুহৰ কাৰণে বানপানী আৰু গৰাখহনীয়াৰ সমস্যাটো আৰু অলপ বেলেগ ধৰণৰ। চৰকাৰ প্ৰশাসন বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্বই প্ৰদান নকৰে। অথচ আপোনালোকে নিশ্চয় জানে সাংবাদিক বন্ধু হিচাপে 2021 চনতে 15 ফাইনেন্স কমিশনাৰ পৰামৰ্শ মতে এটা নতুন কমিটি গঠন হৈছে। সেই নতুন কমিটিয়ে ৰিকমেণ্ড কৰিছে যে বানপানী আৰু গৰাখহনীয়াত সৰ্বস্ব হেৰুওৱা, যদি নিজৰ ঘৰ হেৰুৱাইছে, যদি নিজৰ মাটি হেৰুৱাইছে, যদি নিজৰ জীৱিকা হেৰুৱাইছে, এই মানুহখিনিক উপযুক্ত ক্ষতিপূৰণ সহকাৰে আচলতে শীঘ্ৰে পুনৰ সংস্থাপন আচলতে কৰাৰ কথা। যেনেকুৱাকৈ আজি মই আপোনালোকক কৈছোঁ যে আজি আমাৰ শিৱসাগৰ, চৰাইদেউ বা আপোনাৰ যোৰহাট জিলাৰ যিখিনি মানুহে অন্তত কিছু সংখ্যক মানুহ হ'লেও আপোনাৰ তাৎক্ষণিকভাৱে কিছুমান সাহায্য আপোনালোকে পাইছে। কিন্তু আজি চাওক, এই 3 মাহ ধৰি ইয়াত বানপানী গৰাখহনীয়া হৈ আছে, 5 শতাধিক পৰিয়াল আপোনাৰ নিজৰ ঘৰ হেৰুৱাইছে, তেওঁলোকে এটা টকা এতিয়ালৈকে পাইছে নেকি? কোনোবা চৰকাৰী বিভাগীয় কৰ্তৃপক্ষ বা বিষয় ইয়াত আহিছে নেকি? অহা নাই। তেওঁলোকে বৰপেটা বুলি, ধুবুৰী বুলি, গোৱালপাৰা বুলি সদায় তেওঁলোকে অৱজ্ঞা কৰে। আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ বিভাগীয় কৰ্তৃপক্ষৰ প্ৰশাসনক সকীয়াই দিছোঁ যে আপোনালোকে মাহী আইৰ দৃষ্টিৰে চাব নোৱাৰে। আপোনালোকে অসমৰ প্ৰতিটো প্ৰান্তত হোৱা বানপানী, গৰাখহনীয়া বা গৰাখহনীয়াৰ কবলত পৰি সৰ্বহাৰা হোৱা প্ৰতিজন লোকৰ কাৰণে সমানভাৱে চাব লাগিব। আৰু আইনী মতে যি দায়িত্ব, তেওঁলোকক পুনৰ সংস্থাপন দিয়াৰ, তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ, তেওঁলোকক গৃহ প্ৰদান কৰাৰ, তেওঁলোকক মাটি প্ৰদান কৰাৰ, সেই দায়িত্বটো কিন্তু আপোনালোকে পালন কৰিব লাগিব। আজি আমি প্ৰাথমিকভাৱে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত আৰু আমাৰ যৌথ ৰাইজৰ সহযোগত আমি প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমাৰ প্ৰথম সকিয়নি। ইয়াৰ পিছতো যদি তেওঁলোকে এনেকুৱা ধৰণৰ ফলপ্ৰসূ কাৰ্য ব্যৱস্থা গ্ৰহণ নকৰে, আমি পৰৱৰ্তী সময়ত স্থানীয় ৰাইজক লৈ ইয়াতকৈ আমি ভয়াৱহভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। এতিয়া প্ৰশ্ন হয়, শোকাবহ পৰিস্থিতিৰ মুখত পৰা এইসকল নৈপৰীয়া ৰাইজৰ আৰ্তনাদে স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদ, সাংসদ ৰকিবুল হুছেইন, বৰপেটা জিলা প্ৰশাসন তথা জলসম্পদ বিভাগ টোপনি ভাঙিবনে? সেয়া এক কোটিটকীয়া প্ৰশ্ন। কলকাছিয়াৰ পৰা নিয়ামত আলীৰ ৰিপৰ্ট, বেকি এক্সপ্ৰেছ।